ॐ मङ्गलं भगवान् विष्णु मङ्गलं गरुडध्वज मङ्गलं पुण्डरीकाक्ष मङ्गलाय तनो हरि। কালকেতু যুবৰাজ, আজি মোৰ পৰম ভাগ্য হয় যুবৰাজ। সমৰ পেলো ভগিনী মোৰ সুলক্ষণ সজ পাত্ৰৰ হাতত ভগিনী পতিৰূপে আহি শান্ত বসুদেৱে কৰিলেহি ভোজবংশৰ গৌৰৱ উজ্জ্বল। কালকেতু যুবৰাজ, যদিও বা ভগিনীক আজি মই যাচিম বিদায়, তথাপিতো হোৱা নাই মই অলপো বিখাদিত। যুৱৰাজ, প্ৰতিটো ধূলিকণা ৰাজ কাৰেঙৰ আজি যেন আনন্দত হ'ল মতলীয়া। শান্ত বসুদেৱক পাই সকলো যেন উন্মাদ। ধন্য ধন্য কালকেতু, বসুদেৱ দৈৱকী বিবাহৰ সুন্দৰ প্ৰস্তুতি কৰাৰ বাবে সঁচাকৈ তুমি ধন্যবাদৰ প্ৰাপ্ত। যুৱৰাজ, এই সকলো আপোনাৰেই কৃতিত্ব। তথাপিতো কালকেতু যুৱৰাজ, একেটি কথাই আজি মোক বাৰে বাৰে কৰিছে বিচলিত। কি কথা যুৱৰাজ? আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুৱৰাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যা কিবা দৰে সমৰ্পণ কৰে অচিনাকিজনৰ হাতত। সৈন্য কৰি কংসৰ হৃদয়, সৈন্য কৰি মথুৰাৰ কাৰেং, গুচি যাব দৈৱকী আজি যাদৱপুৰলৈ। যুৱৰাজ, এইটো হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ। যুৱৰাজ, হয় যদি আপুনি নিজেই শোকত আকুল, আজৰি দৈৱকীক বাৰু কোনে দিব সান্তনা? তথাপিতো কালকেতু যুৱৰাজ, মনে মোৰ নামানে প্ৰভু। দৈৱকী প্ৰাণ মোৰ নয়নৰ মনে পঠাই দৈৱকীক দূৰ দূৰলৈ
ভাগনক হৃদয়েৰে কিবা দৰে থাকোৱেই অন্য কাৰেঙত কালেকতো দুৰ্বল নহ'ব আপুনি যুৱৰাজ পাহৰি নাযাব আপোনাৰ নিজৰ কৰ্তব্য নাই যোৱা পাহৰি মই কৰ্তব্য নিজৰ কালকেতো যুৱৰাজ জীৱাদৰে সুসম্পন্ন হ'ল মোৰ ভগ্নীৰ বিবাহ কাৰ্য চাবা যাতে উৎসৰ্গিত যৌতুকৰাজি আজিয়েই নিয়া হয় বৰকন্যাৰ যাত্ৰাৰ লগত যুৱৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক ওঠৰখন ৰথ যাব ৰত্নৰে ৰঞ্জিত ওঠৰখন যুৱৰাজ 15,000 ঘোঁৰা 400 হাতী আৰু লগত যাব দাস দাসী 100ৰো অধিক অপেক্ষিছো মাথো দজোৱা দেখোন সুন্দৰ কালকেতো হেৰাগন উৎসৰ্গিত যৌতুকৰাজি এই মুহূৰ্ততে বৰকন্যাৰ যাত্ৰাৰ লগত নিবলৈ সাজু কৰা যুৱৰাজ সুন্দৰ চমৎকাৰ কালকেতো অতি চমৎকাৰ যুৱৰাজ মই নিজেই ৰথৰ বাঘ চৰি ধৰি বৰ কন্যাৰ যাত্ৰাৰত নেম আগুৱাই চালক ৰূপে লভি অপাৰ আনন্দ কালকেতো লগত থাকিব মোৰ ভগিনীপতি সন্মানিত অতিথি বহুদেৱ কালকেতো যুৱৰাজ কৰাগৈ সংযোগ সেৱে তুমি তীক্ষ্ণ ঘোঁৰা দুটি শুভযাত্ৰা আৰম্ভ হওঁ এই মুহূৰ্ততে যুৱৰাজ তীক্ষ্ণ ঘোঁৰা হওক ৰাখিছো কাষত ততালিকেই কৰিম সংযোগ বেশ উত্তম কালকেতো নাকান্দিবি দৈবকী তোৰ জীৱনৰ এই শুভ মুহূৰ্ত নটুকিবি জগত নিদিবি বেচাৰ আৰু এই দাদা আজি তই বৃত্তি গৃহৰ পৰা প্ৰতি সময় প্ৰতি গৃহলৈ যাবলৈ ওলাইছ
এই দৈৱকী আজি তোৰ মহা আনন্দৰ দিন দাদা দৈৱকী ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই দৈৱকী তেনেকৈ কৈ তই মোক কিয় অপৰাধী কৰিব খুজিছ দৈৱকী শৈশৱৰে পৰা যি অকপট স্নেহেৰে বান্ধি ৰাখিছ এই অভাগা দাদা তাক মই কেতিয়াও নাপাহৰো দৈৱকী দাদা নাপাহৰো ময়ো চিৰদিনী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰে অকৃত্ৰিম স্নেহ দৈৱকী নাকান্দিবি বসুদেৱ যুৱৰাজ সমৰ্পিলো ভগিনী মোৰ তোমাৰ হাতত হাজলি ভৰিটি মোৰ অতি আলাপৰ ভাল বেয়া তাই একোকে নাজানে ক্ষমাই মুখন জানি অৰ্ধাংগিনী বুলি ভাবি তাইৰ শত অপৰাধ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অপথ্য স্নেহৰ পৰা মোৰে আজৰি ভনীটি তাহানিও যেন নহয় বঞ্চিতা যুৱৰাজ সোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ চিৰকাল তাক মই ৰাখিম অক্ষুণ্ণ আদেশ মই নকৰো লংঘন আদেশ নহয় বসুদেৱ সি মাত্ৰ মোৰ অনুৰোধ দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি হৈছে তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি মন পতি গৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সম্ভাষণ জনাবি বিকি দাদা তোমাৰ আদেশ মই পালিত সততে দৈৱকী অতি ভাগ্যৱতী মই দৈৱকী তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা তোমাৰ উপদেশ শিৰোগত কৰি আগবাঢ়ি যাওঁ মই জীৱন পথত দৈৱকী কৰ্তব্যৰ তাৰণাত পৰিতোষ যদি কেতিয়াবা কৰিছিলো মই ৰূহ ব্যৱহাৰ আজি এই বিদায়ৰ ক্ষণ দাদাৰৰ মুখলৈ চাই তই যেন সকলো যাওঁ পাহৰি এই দৈৱকী পতিৰ গৃহত লক্ষ্মী স্বৰূপী হৈ শত সিংহ সম শক্তিবন্ত সন্তানৰ জনম ভাবি গল আশীৰ্বাদ কৰিছো দুয়োৰে যুগ্ম জীৱন হৰ গৌৰী হওক বসতি উঠা বসতি উঠ দৈৱকী উঠ বলা দুই এভে কৰাগৈ ৰথ আৰোহণ আৰু মই নিজেই ৰথৰ বাঘ জৰি ধৰি ৰথ সঞ্চালন কৰি তোমালোক দুয়োকে থৈ আহো যাদৱপুৰ বলা দাদা
বল দেবকী। আয়তে সকল মাঙ্গলিক ধন্যীৰে বাসুদেৱ দৈবকী জনোৱা বিদায় সম্ভাষণ। বলক যুবরাজ। বলা যা। কোনে অট্টহাস্য করে অন্য গগন? হেরো মূর্খ কঙ্খ, মুখেই উদ্দেশ্য করি, মুখেই উদ্দেশ্য করি অট্টহাস্য করে অন্য গগন। কোন হেরো মূর্খ কঙ্খ, জি দৈবকীর প্রিয়াপতি মহাহমানুষে আপন পাহরা আজি মূর্খ কঙ্খ তৈ স্নেহল ভগ্নিত সেই দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে। মনত পেলা কঙ্খ তোর সেই ধৈর্যদের অভিঘাত। মনত পেলা তোর সেই ধৈর্যদের অভিঘাত। মরণর মৃত্যুর দুরন্ত হল সমসাপি আহে দিনে দিনে। তারেই আজি অপূর্ব ঘোষণা, তারেই আজি অপূর্ব ঘোষণা, তারেই আজি অপূর্ব ঘোষণা। সাবধান, সাবধান, সাবধান। মিশা 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 সঁচা, অতি সঁচা। মনত পৰিছে মোৰ সেই ধৈৰ্যতীৰ অভিঘাত। দাদা আজি দাদা আনন্দতে আপন পাহৰা হৈ পাহৰি পেলাইছো মোৰ নিজৰে ভূত ভৱিষ্যত। সাৱধান সাৱধান কৰি দিছে মোক অগ্ৰসীমণিয়ে, সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ। কালকেতো সাজু আছো যুৱৰাজ, পালিব দেই। ঘৰুৱা বিজুলীৰ বেগেৰে দেশ তৰোৱাল
আনন্দৰ উন্মত্ত পূজা পলাও ক্লৰি মিত্ৰ মিত্ৰ মোৰ কোনো নাই শত্ৰু 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 সকলোতে বধ কৰা যাকে যতে পোৱা এফালৰ পৰা বধ কৰা বলিয়া ততাল হাতী তুৰন্তে অনাই মেলি দিয়া তুমি জোৰে জোৰে ৰজসাগৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে এই কালকেতু সদায় প্ৰস্তুত আপোনাৰ আদেশ পালিবৰ হেতু আজি মথুৰাত সৃষ্টি কৰিম মই কাল বিভীষিকাৰ দয়া নাই ক্ষমা নাই আজি এই কালকেতুৰ অন্তৰত বীৰগণ ধ্বংসলীলা আৰম্ভ কৰা বহুদে নতুন মিতি স্নেহৰ ভগিনী দৈৱকী দাদা ভৱিষ্যত ভাগ্য লিপি মোৰ কাণ পাতি শুনিলি নহয় হয় দাদা যে মিলন বান্ধোনেৰে বান্ধি দিছিলো দুইটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে হেনো কংসৰ মৰণ হিয়া যোৰাদি আনন্দ কৰিলো প্ৰদান আৰু তাৰেই দিলা তুমি মোক উচিত প্ৰতিদান কি কৰিবা বসুদে হঠাৎ অমৃত গৰল উঠিল বেশ কথা এইয়ে হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ স্নেহ মমতা আছিল যত মানে সকলোতে বিখৰ দিছো মই এই মুহূৰ্ততে সমন্ধাৰ নাক বাস সাজি মই কিছু দৰিয়াই খৰ্গ হস্তে দৈৱকী হৰি শিৰচ্ছেদ মুক্ত হ'ব খোজো মোৰ মৃত্যুৰ দুৱাৰ ধম্মে ৰুদ্ধ কৰি মই চিৰকাললৈ কোৱা কোৱা দাদা কোৱা কিবা হেতু অনৰ্থ ল'ব লাগে মৃত্যুদণ্ড আজি এই কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাহে শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাজ্য মাধৱৰ নামত কিয় কলংক সানিছা দাদা দৈৱকী কিয় দাদা কিয় বিখাসিনী নাই নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰা প্ৰজা ও যত মানে অপৰাধী মূৰ্খ কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ কি বা আছে মোৰ
আৰু ক'লে জানো শুনিবা সঁচাই বীৰ তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হ'ব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সীমাদ্ৰি লম্ভিছে হত্যা কৰি ভগ্নীক তোমাৰ মৰণকো ৰোধিব খুজিছা নালাগে কৰিব বিলম্বই মেলাই বিঘিনি তোমাৰ কথাই সঁচা ৰজাময় সৰ্ব শক্তিমান যেনে ইচ্ছা তেনে বিধান প্ৰথমে মই দৈৱকীক কৰিম সংহাৰ আৰু তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কংসক কৰিব পাৰে নিধন সাজু হ দৈৱকী তই মৃত্যুৰ বাবে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্তে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা দাদা নহয় তেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি দাদা দেৱতাৰ দান বুলি মুখে তাক মই কৰিম দৈৱকী সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা খানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা ধৰণী এনে কাম কৰা যদি ভৱিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে শতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়তে পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বীৰ বুলি দেবো পৰিচয় সুন্দৰ যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ সাজু হ দৈৱকী তই মৃত্যুৰ বাবে তাৰো আছে এটি সহজ উপায় দৈৱকী জীয়াই থাকিব আৰু তোমাৰো একো অনিষ্ট নহব কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান তার পরিবর্তে যুবরাজ আর পরিবর্তে কি তার পরিবর্তে দৈবকীর গর্ভজাত প্রতিটো সন্তান যে মুহূর্ততেই ভূমিষ্ঠ হব তার পাছতে এটি এটি কৰি আনি দিম মই
তোমাৰ আগত হত্যা কৰি সিহঁতক হবা সাৱধান তুমি নিজ ইচ্ছামতে। স্বামী নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। নাই এনে কোনো মাতৃয়েই ধৰাৰ বক্ষত বিষয় দিব পাৰে গৰ্ভজাত সন্তান। ভালদৰে ভাবি চোৱা বসুদেৱ, তুমি ভালদৰে ভাবি চোৱা। সঁচাকৈ পাৰিবানে প্ৰতিজ্ঞা পালিব? সঁচাকৈ পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা তেন্তে মোৰ নাই অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি সাপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততেই জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মিছা মই নকওঁ কদাপি। সাক্ষী আজি দেৱতা মণ্ডলী, সাক্ষী আজি তব ৰাতুল চৰণ, সাক্ষী আজি সেই অৰ্ধাংগিনী মোৰ। আজি তব সন্মুখত বসুদেৱে যি কৰিছে প্ৰতিজ্ঞা, আখৰে আখৰে তাক মই কৰিম পালন। কিয় কৰিলা তুমি এনেকুৱা বিকট প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুতময়, এতিয়াৰ পৰা তেন্তে দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ প্ৰস্তুত কৰাগৈ নিজকে। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। ধন্য ধন্য কালকেতু, বধ কৰা যাকে ইচ্ছতে পোৱা, এফালৰ পৰা বধ কৰা। ধ্বংসলীলা চলাই যোৱা। বুজক দেখক জগতে, বুজক বিশ্বই,
অংখর হকতি কংখর বীরত্ব কিমান বন্ধ করা দাদা, বন্ধ করা দাদা। হরিয়ের ওই মেলা বন্ধ করা দাদা, হরিয়ের বন্ধ করা। হরিয়ের পিখাসিনী দাদা, দাদা বন্ধ করা দাদা, বন্ধ করা। ও ভগবান, তুমি তুমি অতি ওচৰতে দুই